হাইস্কুলৰ যি টেট পৰীক্ষা হ'ব তাৰ ইতিমধ্যে মই এটা ভিডিঅ'ত মেথছৰ কোনখিনি আহিব মই সিলেবাসটো দিয়া হৈছিলে। তাত মেথছত আমাৰ যিখিনি সিলেবাস দিয়া হৈছিল তাত মাত্ৰ 15 মাৰ্কৰ প্ৰশ্ন আহিব। গতিকে সেই 15 মাৰ্কৰ প্ৰশ্ন কোনটো পাঠৰ পৰা কিমান আহিব বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব মই সেই বিষয়ে দিম। মই আজি সংহতি চেপ্টাৰটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে মই সেই বিষয়ে জনাম। তাৰ আগতে মই সংহতিৰ অকমান সামান্য আমি ধাৰণাটো দি দিম। কেনেকুৱা সংহতিৰ বস্তুটো কি বা সংহতিত কি ধৰণৰ বস্তু থাকে সেই বিষয়ে মই অলপ জনাম। তাৰ পিছত সংহতিৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব মই সেই বিষয়ে জনাম। অৰ্থাৎ সংহতি জানিবলৈ হ'লে প্ৰথমতে আমি সংহতিৰ কাক বোলে সেইটো জানি ল'ব লাগিব। সংহতি মানে হ'ল বিভিন্ন বস্তুৰ থোপ বা সংগ্ৰহকে কি বুলি কোৱা হয়, সংহতি বুলি কোৱা হয়। এতিয়া সংহতি আমি প্ৰদৰ্শন কেনেকৈ কৰিব পাৰোঁ? সংহতি প্ৰদৰ্শন দুই ধৰণে কৰিব পাৰোঁ। যেনে আমাৰ ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণৰ সংহতি, এইটো এটা কথাৰে বৰ্ণনা কৰা হয়। এই ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণৰ সংহতিটো দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। এটা হ'ল তালিকাকৰণ পদ্ধতি বা পঞ্জীয়ন পদ্ধতি বুলি কোৱা হয়, আৰু এটা সংজ্ঞাবদ্ধ পদ্ধতি বা বিধি নিৰ্দিষ্ট পদ্ধতি বুলি কোৱা হয়। এতিয়া আমি তালিকাকৰণ পদ্ধতিটো কেনেকুৱা? এতিয়া ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণৰ সংহতিটো আমি লিখিব লাগিলে এনেকৈ কুটিল বন্ধনীৰ সহায়ত A-E-I-O-U কুটিল বন্ধনীৰ সহায়ত লিখি দিলে এইটো তালিকাকৰণ পদ্ধতি হৈ যায়। তাৰপিছত সংজ্ঞাবদ্ধ পদ্ধতি বা বিধি নিৰ্দিষ্ট পদ্ধতি কেনেকুৱা হ'ব? আমি এনেকুৱাকৈ লিখিব পাৰোঁ x such that x এটা ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ। x such that x এটা ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ লিখি এনেকৈ কুটিল বন্ধনী দিলে এনেকুৱা আকাৰৰ বস্তুবিলাক কি কৰা হয়, সংহতি গঠন পদ্ধতিত লিখা হয়। যেনে এতিয়া ধৰ আমাৰ 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি বুলি ক'লে তেতিয়া আমি সংহতি গঠন পদ্ধতিত বা তালিকাকৰণ পদ্ধতিত কেনেকৈ লিখিম? তালিকাকৰণ পদ্ধতিত লিখিবলৈ হ'লে আমি কি কৰিব লাগিব? 10তকৈ সৰু স্বাভাৱিক সংখ্যা বুলি ক'লে স্বাভাৱিক সংখ্যা কাক বোলে আমি জানিব লাগিব। স্বাভাৱিক সংখ্যা হ'ল 1ৰ পৰা আৰম্ভ কৰি অসীমলৈ। কিন্তু আমি 10তকৈ সৰু স্বাভাৱিক সংখ্যা বুলি ক'লে প্ৰথম তালিকাকৰণ পদ্ধতিত লিখিলে আমি 1, 2, 3, 4 এনেকে 9 লৈ লিখিব লাগিব, 10তকৈ যিহেতু সৰু। এনেকৈ আমি কি কৰিব পাৰোঁ? তালিকাকৰণ পদ্ধতিত লিখিব পাৰোঁ। আৰু সংজ্ঞাবদ্ধ পদ্ধতিত লিখিবলৈ হ'লে আমি কি কৰিম? এনেকৈ লিখিম x such that x belongs to অৰ্থাৎ অন্তৰ্ভুক্ত n মানে nক স্বাভাৱিক সংখ্যা nৰে বুজোৱা হয়, belongs to n। এতিয়া কি আছে? x less than equal কি বুলি কৈছে? 9 বুলি কৈছে, 10 বুলি কৈছে, 10তকৈ কি বুলি কৈছে? সৰু। ইয়াক কুটিল বন্ধনীৰ ভিতৰত লিখি দিলে এইটোৱে হ'ল কি? সংজ্ঞাবদ্ধ পদ্ধতি। এতিয়া আমি জানিলো সংহতি প্ৰদৰ্শন দুই ধৰণে কৰিব পাৰি। এটা হ'ল তালিকাকৰণ পদ্ধতি আৰু এক হ'ল সংজ্ঞাবদ্ধ পদ্ধতি। নেক্সট আহিল আমাৰ সংহতিৰ মৌল। যিবিলাক তাৰমানে সংহতিত থাকিব, ধৰ যেনে A-E-I-O-U এইবিলাকক কি বুলি কোৱা হয়? সংহতিৰ মৌল বুলি কোৱা হয়। কিছুমান সংহতি আছে আকৌ, যেনে স্বাভাৱিক সংখ্যাৰ সংহতি বুলি ক'লে ইয়াক 1ৰ পৰা আৰম্ভ হৈ ইফালে অসীমলৈ থাকে, তেতিয়াহ'লে এই সংহতিটোক অসীম সংহতি বুলি কোৱা হয়। ঠিক তেনেকৈ ইংৰাজী বৰ্ণমালাৰ সংহতি বুলি ক'লে সেইটো সসীম, কাৰণ ইংৰাজী বৰ্ণমালাৰ সংখ্যা নিৰ্দিষ্ট আছে। গতিকে সেনেকৈ নিৰ্দিষ্টকৈ যদি থাকে তেতিয়াহ'লে সসীম, আৰু নিৰ্দিষ্টকৈ নাথাকিলে তাক কি বুলি কোৱা হয়? অসীম সংহতি। আৰু কিছুমানত যদি এটাই মৌল থাকে, অৰ্থাৎ এটা মৌল থাকে, ধৰ 1, 2 আছে, তেতিয়াহ'লে এই সংহতিটোক কি সংহতি বুলি ক'ব? একক সংহতি। কেতিয়াবা আকৌ এনেকুৱা হয়, ধৰ 1তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি। 1তকৈ সৰু স্বাভাৱিক সংখ্যা নাই, 1তকৈ সৰু স্বাভাৱিক সংখ্যা কি আছে? নাই। নহ'লে সেই সংহতিটোক কি বুলি কোৱা হয়? যিটো সংহতিৰ এটাও মৌল নাথাকে সেই সংহতিটোক ৰিক্ত সংহতি বুলি কোৱা হয়। ৰিক্ত সংহতিক আমি প্ৰকাশ কৰিবলৈ এনেকৈ খালী
বন্ধনী দি দিলে ৰিক্ত সংহতি বুজায়, নাইবা আমি ফাই চিনটো এইটো চিন দিলেও ৰিক্ত সংহতি বুজায়। গতিকে আমি ৰিক্ত সংহতিৰ বিষয়ে পালো, একক সংহতিৰ বিষয়ে পালো। তাৰপিছত আমি আৰু এটা অন্তৰাল। অন্তৰালটো হ'ল কেনেকুৱা, যেনে ধৰা আমাৰ এ আৰু বি দুটা কি আছে বাস্তৱ সংখ্যা। এ বি, এই এ আৰু বিটো বিলংছ টু আৰ, আৰক বাস্তৱ সংখ্যাৰে সূচোৱা হয়। গতিকে এ বিটো আৰৰ অন্তৰ্ভুক্ত হয়। তেতিয়াহ'লে আমাৰ মুক্ত অন্তৰাল আৰু বন্ধ অন্তৰালনো কি হ'ব? এতিয়া বন্ধ অন্তৰাল হ'লে আমাৰ এই চিনটোৰ সহায়ত বন্ধ অন্তৰাল প্ৰকাশ কৰা হয়। আৰু ইয়াতে এ বি লিখি দিলোঁ। এতিয়া এই বস্তুটো আমি কি লিখিব পাৰোঁ? এই সংখ্যাটোৰ এতিয়া আমি কাৰ মাজত থাকিব? এতকৈ, তাৰমানে ই এতকৈ কি হ'ব পাৰে? ডাঙৰ হ'ব পাৰে। আকৌ অৰ্থাৎ এক্স ধৰি ল'লোঁ, এতকৈ ডাঙৰ, বিতকৈ কি হ'ব পাৰে? সৰু হ'ব পাৰে, নাইবা এৰ সমান হ'ব পাৰে। এটোও সোমাই থাকিব পাৰে, বিটোও কি হৈ থাকিব পাৰে? সোমাই থাকিব পাৰে। অৰ্থাৎ এক্সটো এনেকুৱা সংখ্যা হ'ব, তাৰমানে ই কি আছে এটো এই সংহতিটোৰ ভিতৰত থাকিব, বিটো এই সংহতিটোৰ ভিতৰত থাকিব। আমি এতিয়া এই বস্তুটো কি কৰিব পাৰোঁ? এইটো প্ৰকাশ কৰিব লাগিলে আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ। এইটোক আমি প্ৰকাশ কৰিলে কেনেকৈ প্ৰকাশ কৰিম? ধৰা এ বি, এইটো যদি বন্ধ অন্তৰাল হয় তেতিয়া ইকুৱেল টু আমি কি লিখিম? x such that x belongs to R. x such that x belongs to R. R belongs to R. এইটোত লিখিম a less than equal x less than equal b. এনেকৈ আমি তাৰমানে কি আছে, অৰ্থাৎ এইটো এ বুজাইছে, তাৰমানে ইয়াত এটোও সোমাই থাকিব, বিটোও সোমাই থাকিব, আৰু তাৰ মাজৰ যিবিলাক বাস্তৱ সংখ্যা সেইবিলাকো সোমাই থাকিব। আকৌ যদি মুক্ত অন্তৰাল হয়, মুক্ত অন্তৰালটো আমি এনেকৈ লিখিব পাৰোঁ, নাইবা এনেকৈ উল্টাকৈ বন্ধনীটো দিলে এইটো মুক্ত অন্তৰাল বুজায়। ইয়াত যদি আমি এ বি লিখোঁ তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? এইটো x such that x belongs to R, a less than x less than b লিখিব পাৰোঁ। এইটো অৰ্থাৎ ইয়াত এতকৈ ডাঙৰ কিন্তু বিতকৈ সৰু আছে, এটো ইয়াত সোমাই থকা নাই আৰু বিটো সোমাই থকা নাই, এনেকুৱা বিলাকক কি বুলি কোৱা হয়? মুক্ত অন্তৰাল। আৰু কেতিয়াবা সমুক্ত হয়, সমুক্ত অন্তৰাল হয়, আৰু কেতিয়াবা বাওমুক্ত অন্তৰাল হয়। সমুক্ত হ'লে তাৰমানে কি হ'ব? এতিয়া ধৰ এইটো মুক্ত, এইটো বন্ধ। এইটো যদি বন্ধ থাকে তেতিয়াহ'লে কি হ'ব? এটো সোমাই নাথাকে কিন্তু বিটো কি হৈ থাকিব? সোমাই থাকিব। কেতিয়াবা বাওমুক্ত অন্তৰাল হ'লে কি, সমুক্ত বা মুক্ত অন্তৰাল হ'লে এইদৰে আমি কি কৰিব পাৰোঁ? মুক্ত অন্তৰালটো প্ৰকাশ কৰিব পাৰোঁ। আমি অন্তৰালৰ বিষয়ে জানিলোঁ। এতিয়া আমি জানিব লাগিব এই ধৰ সংহতি। আমি ধৰা দুটা সংহতি দি আছে, ধৰা a equal to 1 2 3 4, b equal to ধৰা দিয়া আছে 3 4 5 6। এই বস্তুটোত আমি ইহঁত দুইটা সংহতি যদি লগ লগাওঁ, অৰ্থাৎ মিলন কৰোঁ, মিলন বা ইউনিয়ন বুলি কোৱা হয়। ইউনিয়ন কৰিলে কি হ'ব? ইণ্টাৰছেকশ্যন বা ছেদন কৰিলে কি হ'ব? মই সেই বিষয়ে ক'ম। তাৰ আগতে, এইখিনি কোৱাৰ আগতে মই এটা বস্তু কৈ লওঁ। আমি স্বাভাৱিক সংখ্যাক n আখৰে সূচোৱা হয়, পূৰ্ণ সংখ্যাক w আখৰে সূচোৱা হয়, অখণ্ড সংখ্যাক q ৰে সূচোৱা হয়, আৰু পৰিমেয় সংখ্যাক নেকি অখণ্ড সংখ্যাক i বা z ৰে সূচোৱা হয়, অখণ্ড সংখ্যাক i বা z ৰে সূচোৱা হয়, পৰিমেয় সংখ্যাক q ৰে সূচোৱা হয়, অপৰিমেয় সংখ্যাক q নটেৰে সূচোৱা হয়, আৰু বাস্তৱ সংখ্যাক r ৰে সূচোৱা হয়। ইয়াতে এতিয়া এই বস্তুখিনি আমি এটা জানা দৰকাৰ। আটাইতকৈ সৰুটোৱে হ'ল স্বাভাৱিক সংখ্যা, তাতকৈ ডাঙৰ পূৰ্ণ সংখ্যা। কাৰণ স্বাভাৱিক সংখ্যাত 1ৰ পৰা আৰম্ভ হৈছে, কিন্তু পূৰ্ণ সংখ্যাত 0ৰ পৰা আৰম্ভ হৈছে। পূৰ্ণ সংখ্যাতকৈ আকৌ জেডটো ডাঙৰ, তাত ইয়াত ঋণাত্মক সংখ্যা আছে, ধনাত্মক সংখ্যা আছে। আৰু পৰিমেয় সংখ্যাটোত গোটাইবিলাক আছে, ঋণাত্মকো আছে, ধনাত্মকো আছে, অৰ্থাৎ ভগ্নাংশবিলাকো সোমাই আছে, p/q আকাৰত থকা মৌলবিলাক সোমাই আছে। আৰু আৰত
পৰিমেয় সময় আছে অপৰিমেয় আছে গতিকে আটাইতকৈ ডাঙৰ হ'ল r গতিকে r টো আটাইতকৈ ডাঙৰ তাতকৈ সৰু q তকৈ সৰু z তকৈ সৰু w তকৈ সৰু n এতিয়া আমাৰ এইখিনি বস্তু জানি থোৱা দৰকাৰ এই কাৰণে আমাৰ কেতিয়াবা যদি মিলন বা ছেদন খোজে তেতিয়া হলে আমি এই বস্তুটো জানিলে আমি মিলন বা ছেদনটো উলিয়াব পাৰিম এতিয়া আমি মিলনলৈ যাওঁ a = 1 2 3 4 b = কি আছে 3 4 5 6 দি আছে এতিয়া ইহঁতক যদি মিলন কওঁ a ইউনিয়ন b মিলন কৰিলে কি হ'ব ইয়াতে গোটেই কিটা 1 2 3 4 আছে 3 4 টো এবাৰ বহাৰ পিছত দ্বিতীয়বাৰ নবহে গতে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 5 টো আছে আৰু 6 টো আছে গতে গোটেই কিটা লগ লগাই যেটো সংগতি পাম হেতুকে কি বুলি কোৱা হয় মিলন আকৌ a ইন্টাৰসেকশন b বুলি কলে কি হ'ব দুই জায়গা যেটো থাকিব 3 টো ইয়াতে আছে 4 টো ইয়াতে আছে গতিকে 3 আৰু 4 গতে মিলন আৰু ছেদনটো আমি বুজি পালো কেতিয়াবা তোমালোক এনেকৈ দিয়ে থাকিব ধৰা n ইউনিয়ন w ইকুৱেল টু কি হ'ব এটা আমাক একো দিয়া নাই এনেকুৱা মৌলবিলাক দিয়া নাই তেতিয়ালে n ইউনিয়ন w ইকুৱেল টু কি হ'ব বুলি ক'লে আমি মিলনত ইয়াতে দেখা গৈছে যে মিলনত বেছি গিটা হৈছে আৰু ছেদনত দুই জায়গা থাকা গিটাহে হৈছে গৰে কম গিটা হৈছে যেটো nত 1 ৰ পৰা আৰম্ভ আছে 1 ৰ পৰা অসীমলৈ আছে w টো আকৌ 0 ৰ পৰা আছে গতিকে আমাৰ n ইউনিয়ন w ইকুৱেল টু কি হ'ব w হ'ব ঠিক তেনেকৈ n ইন্টাৰসেকশন w বুলি ক'লে কি হ'ব ইয়াত সৰুটো হ'ব অৰ্থাৎ n টো হ'ব এই আগমুহূৰ্তত যেটো মই চাৰ্ট দিলো সেই চাৰ্টটো জানিলে আমি এনেকুৱা দিলে আমি গম পাব পাৰো তাৰ পিছত আহিল আকৌ a ধৰ u দিয়া আছে u এটা দিয়া আছে u ইকুৱেল টু কি আছে 1 2 3 4 5 6 7 দিয়া আছে a দিয়া আছে 1 2 3 4 b দিয়া আছে 3 4 5 6 এটা কমপ্লিমেন্ট বুলি ক'লে কি ধৰা a কমপ্লিমেন্ট এনেকৈ দিয়া হয় বা এটা ডেশ এনেকৈ দিয়া হয় a কমপ্লিমেন্ট দিয়াব লাগিলে আমাৰ কি হয় a কমপ্লিমেন্ট ইয়াতে u টো দিবও পাৰে নিদিবও পাৰে a কমপ্লিমেন্ট u বুলি ক'লে u ডিফাৰেন্ট a অৰ্থাৎ ডিফাৰেন্ট মানে a টো এই পিছৰ যেটো থাকিব হেকিটা মূলক u ৰ পৰা কি হ'ব বাদ পৰিব অৰ্থাৎ ইয়াত আছে 1 2 3 4 5 6 7 8 আছে ইয়াতে আছে 1 2 3 4 এই সংগতিটোৰ পৰা 1 2 3 4 টো বাদ পৰি ফেলে যিকিটা থাকিব হেতুই কি হ'ব আমাৰ a কমপ্লিমেন্ট অৰ্থাৎ কি হ'ব হৈছে 5 6 7 এটো হ'ল u কমপ্লিমেন্ট a কমপ্লিমেন্ট ঠিক তেনেকৈ b কমপ্লিমেন্ট যদি খুজে b কমপ্লিমেন্ট খুজিলে আমি কি লিখিম b কিটা 3 কি b কি আছে 3 4 5 6 কিটা বাদ পৰিব গতিকে 1 2 আৰু 7 টো 1 2 7 এনেকৈ আমি কি আছে কমপ্লিমেন্ট উলিয়াব পাৰো পূৰক সংগতি গতিকে আমি পূৰকৰ বিষয়ে জানিলো ইউনিয়ন জানিলো ছেদন জানিলো এইখিনি বস্তু আমি জানি ললো তাৰপিছত আৰু এটা আছে ক্ৰস a ক্ৰস b যেনে ধৰা a ইকুৱেল টু 1 2 আৰু b ইকুৱেল টু ধৰা আছে 3 4 5 দিয়া আছে তেতিয়ালে a ক্ৰস b বুলি ক'লে a টো তাৰমানে ইয়াৰ লগত পূৰণ হৈ যাব ইকুৱেল টু কি হ'ব 1 a ক্ৰস b বুলি ক'লে আমি গোটেইখিনি তাৰমানে কি কৰিম এটা এই এটুৰে এখিনি পূৰণ কৰিম একৰ লগত 1 আমাৰ 3 হ'ব এটা হ'ব 1 3 তাৰপিছত 1 4 1 4 1 5 1 5 তাৰপিছত এবাৰ 2 3 2 3 তাৰ 2 4 2 4 2 5 2 5 এনেকৈ a ক্ৰস b বুলি ক'লে আমি এনেকৈ কি কৰিব পাৰো প্ৰকাশ কৰিব পাৰো এটো ক্ৰস a ক্ৰস b বুলি ক'লে আমি এই দৰে কি কৰিব পাৰো প্ৰকাশ কৰি দিব পাৰো
ঠিক তেনেকৈ বি ক্ৰছ এ বুলি ক'লে যদি বি ক্ৰছ এ কয় বি ক্ৰছ এ বুলি কয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ এবাৰ 3 ৰে 1 ক 3 1 3 2 3 2 4 1 4 1 4 2 ঠিক তেনে 5 1 5 2 এনেকৈ আমি কি কৰা হয় ক্ৰছ কৰা হয় এইটো ক্ৰছৰ মই ক্ৰছটো শিকালো তাৰ পিছত এতিয়া মই কি কৰিম তোমালোক কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই বিষয়ে মই জনাম এটা বস্তু জানাটো দৰকাৰ যেনে এতিয়া আমাৰ এইটো এনেকুৱা অংক থাকিলে এনেকুৱা এটা সংগতিৰ মূলকেইটা কি হ'ব পাৰে আমি সেইটো জানিব লাগিলে ইয়াতে n সংখ্যাটো কি বুলিছে স্বাভাৱিক সংখ্যাৰ অন্তৰ্ভুক্ত স্বাভাৱিক সংখ্যা বুলি ক'লে 1 ৰ পৰা আৰম্ভ হয় কিন্তু এই n আকৌ স্বাভাৱিক সংখ্যাটো কিহৰ মাজত 3 আৰু 10 ৰ ভিতৰত থাকিব তেতিয়াহ'লে ইয়াৰ মূলকেইটা কি হ'ব 4 হ'ব 5 হ'ব 6 হ'ব 7 হ'ব 8 হ'ব 9 হ'ব এতিয়া সেইকেইটা বস্তু ইয়াতে বহাই দিব লাগে অৰ্থাৎ n ৰ ঠাইত 4 বহাম 7 দুগুণ কিমান হ'ব প্ৰথমটো 8 হ'ব 5 দুগুণ 10 6 দুগুণ 12 7 দুগুণ 14 8 দুগুণ 16 9 দুগুণ 18 9 লৈ হ'ব গতিকে আমাৰ এইকেইটা হ'ব এনেকৈ মৌলকেইটা উলিয়াব পাৰিম ঠিক তেনেকৈ আৰু এটা যদি দিয়া থাকে তাৰ পিছত আমি তাত কমপ্লিমেন্ট উলিয়াব দিব পাৰে বা এই ইউনিয়ন উলিয়াব দিব ইন্টাৰসেকশন উলিয়াব দিব পাৰে এনেকুৱা সংগতি দি পেলাই তোমালোকক মৌলকেইটা উলিয়াই দিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াতে ধৰা দিয়া আছে এখন হোটেলৰ 9 জন বাসিন্দাৰ A B C D E F G H I J আৰু K এওঁলোকৰ A B C তিনিও নেতা C D E H K 5 জন ছাত্ৰ E F গায়ক আৰু D E F G H এই 5 জন সাহিত্যিক এটা সংগতিবোৰ ভেনচিত্ৰ আঁকিব নিদিয়া বাৰু কোন নেতা ছাত্ৰ এটা কোন নেতা ছাত্ৰ বুলি ক'লে আমি এতিয়া নেতা কেইজন কোন আছে আমাৰ নেতা কেইজন আছে A B C আৰু ছাত্ৰ কেইজন আছে কি C D E H K এটা কোন নেতা ছাত্ৰ এতিয়া ইয়াতেও C আছে ইয়াতেও C আছে গতিকে C আমি এতিয়া C নেতা ছাত্ৰ এই বস্তুখিনি চাই আমি তাৰমানে কি আছে ইয়াৰে উত্তৰকেইটা কৰিব পাৰোঁ যেনে গায়ক নেতা আছেনে এতিয়া আমি গায়কটো চাব লাগে গায়কত কোন আছে গায়কত E আৰু F আছে আৰু নেতাত কোন আছে A B C কি গায়ক নেতা আছেনে সুধিছে গতিকে A B C আছে নেতা আৰু গায়ক আছে কোন E আৰু F গতিকে ইয়াতে A B C আৰু E F A B C E F কোনো নাই গতিকে গায়ক নেতা নাই এনে গায়ক আছেনে যি ছাত্ৰ নহয় গতিকে এনে গায়ক আছেনে যি ছাত্ৰ নহয় এতিয়া গায়ককেইটা কোন আছে E আৰু F আছে এতিয়া ছাত্ৰ কোন আছিল ছাত্ৰ আছিল C D E H K গতিকে F তো আমাৰ কি নাই ছাত্ৰ নহয় গতিকে আমি কি লিখিম ইয়াতে F ছাত্ৰ নহয় কোন সাহিত্যিক গায়ক এনেকৈ আমি এই প্ৰশ্ন এটা কোন সাহিত্যিক গায়ক কোন হেয়া সাহিত্যিক যি নেতা ছাত্ৰ বা গায়ক একো নহয় ঠিক না কোন নেতা মাথোন নেতা ছাত্ৰ সাহিত্যিক আছেনে সাহিত্যিকবোৰ কোন ছাত্ৰ নহয় এনেকৈ আমি এই চাৰ্টখনৰ পৰা চাই পেলাই এইটোৰ উত্তৰ কৰিব পাৰোঁ তাৰ পিছত ধৰা এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে এইটো দিয়া আছে এতিয়া কি A আৰু B দুটা সংগতি যাতে নাম্বাৰ অফ A ইন্টাৰসেকশন B = 16 আৰু দিয়া আছে নাম্বাৰ B = 44 নাম্বাৰ অফ A ইউনিয়ন B উলিয়াব দিছে এতিয়া আমি প্ৰথমতে দিয়া থকা মানখিনি এনেকৈ পাতি ল'ব লাগিব দিয়া থকা প্ৰদত্ত বুলি নাম্বাৰ অফ A = কিমান 31 নাম্বাৰ অফ A ইন্টাৰসেকশন B = 44 দিয়া আছে আৰু উলিয়াব দিছে নাম্বাৰ অফ A কি নাম এইটো দিয়া আছে নাম্বাৰ এইটো নাম্বাৰ অফ A ইন্টাৰসেকশন B নহয় এইটো ভুল হৈ গৈছে এইটো নাম্বাৰ অফ B হ'বলে নাম্বাৰ অফ B 44 আৰু নাম্বাৰ অফ A ইন্টাৰসেকশন B = কিমান দিয়া আছে 16
তাত দিয়া থকাখিনি পাতি লৈছোঁ। এতিয়া আমি এইখিনি পাতি লোৱাৰ পিছত এটা সূত্ৰ আছে, এই সূত্ৰটো মনত থাকিব লাগিব। নাম্বাৰ অফ এ ইউনিয়ন বি যদি উলিয়াব লাগে তেতিয়াহ'লে নাম্বাৰ অফ এ প্লাছ নাম্বাৰ অফ বি মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি। আকৌ যদি এইটো উলিয়াব লাগে তেতিয়াহ'লে এইটো মাইনাছ হ'ব, ইফালে মাইনাছ হ'ব, এইটো এইটো সিফালে গ'লে প্লাছ হৈ যাব আৰু সেইটো আহি মাইনাছ হ'ব। এতিয়া আমাৰ নাম্বাৰ অফ এ ইউনিয়ন বি বহাব দিছে, গতিকে এই সূত্ৰটো পাতি লৈ ইয়াত মানকেইটা বহাই দিয়া। নাম্বাৰ অফ এ 31, নাম্বাৰ অফ বিৰ 44 মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি 16। এইখিনি প্লাছ কৰি দিলে 75 হয়, 75ৰ পৰা 16 মাইনাছ কৰিলে 59 হয়। এনেকৈ আমি কি কৰিব পাৰোঁ, উলিয়াব পাৰোঁ। এই সূত্ৰটো মনত ৰাখিবা, এইটো সূত্ৰ দৰকাৰ হয়। এইটো সূত্ৰৰ সহায়ত এনেকুৱা ধৰণৰ অংক কৰিব পাৰি। আৰু এটা মই এনেকুৱা ধৰণৰ অংক কৰায়ে মই দেখুৱাই দিছোঁ। এইটোত এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ চান্স থাকে। এটা শ্ৰেণীৰ 90 জন ছাত্ৰ ছাত্ৰী আছে, তাৰে 35 জনে ফুটবল আৰু 42 জনে ক্ৰিকেট খেলে। যদি 16 জনে দুয়োবিধ খেলে তেন্তে একো নেখেলা ছাত্ৰ ছাত্ৰী শ্ৰেণীটোত কেইজন আছে? গতিকে আমি কি কৰিম, এই প্ৰশ্নটো কৰিব লাগিলে কেনেকৈ কৰিম, আমি এনেকৈ ধৰি ল'বলৈ ধৰা হ'ল শ্ৰেণীটোত ছাত্ৰ ছাত্ৰীৰ সংগতি এ বুলি ধৰি ল'লোঁ আৰু ফুটবল খেলুৱৈ ছাত্ৰ ছাত্ৰীৰ সংগতি বি বুলি ধৰি ল'লোঁ। ক্ৰিকেট খেলুৱৈ ছাত্ৰ ছাত্ৰীৰ সংগতি কি বুলি ধৰি ল'লোঁ, চি বুলি ধৰি ল'লোঁ। ইয়াতে এতিয়া মুঠ ছাত্ৰ ছাত্ৰী কিমান আছিল, 90 জন। সেয়ে নাম্বাৰ অফ এ, যিহেতু শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংগতিটো এ বুলি ধৰিছোঁ, নাম্বাৰ অফ এ ইকুৱেল টু কিমান, 90। নাম্বাৰ অফ বি ইকুৱেল টু কিমান, 35 আৰু নাম্বাৰ অফ চি ইকুৱেল টু কিমান দিয়া আছে, 42। এতিয়া আৰু দিয়া আছে কি, 16 জনে দুয়োবিধ খেলে। দুয়োবিধ খেলা বুলি ক'লে আমাৰ ইণ্টাৰছেকশ্যন, দুয়োবিধত থকা মৌলটোক ইণ্টাৰছেকশ্যন বুলি কয়। গতিকে নাম্বাৰ অফ এ বি ইণ্টাৰছেকশ্যন, আৰু বি আৰু চিৰ ক্ষেত্ৰত কৈছে বি ইণ্টাৰছেকশ্যন কি হ'ব, চি। অৰ্থাৎ বি খেল আৰু চি খেল দুয়োটাই খেলে, গতিকে বি ইণ্টাৰছেকশ্যন চি। এতিয়া আমি উলিয়াব লাগে, কি উলিয়াব লাগে, শ্ৰেণীটোত কি একো নেখেলা ছাত্ৰ ছাত্ৰী শ্ৰেণীটোত কেইজন আছে। প্ৰথমতে আমি কমেও এটা খেল খেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াই ল'ব লাগিব। সেইটো উলিয়াই ল'ব পাৰিলে তেনে কমেও ইটো খেল খেলিব পাৰে, সেইটো কমেও এজনে খেলা ছাত্ৰ ছাত্ৰীৰ আমি সংগতিটো উলিয়াই ল'ম। প্ৰথম লোৱাৰ পিছত একো নেখেলা ছাত্ৰ ছাত্ৰী আমি কি কৰিব পাৰিম, উলিয়াব পাৰিম। মই কেনেকৈ উলিয়াব লাগে মই এতিয়া দেখুৱাই দি আছোঁ। নাম্বাৰ অফ এ ইকুৱেল টু 90 দি আছে, নাম্বাৰ অফ বি ইকুৱেল টু 35, নাম্বাৰ অফ চি ইকুৱেল টু 42 আৰু নাম্বাৰ অফ বি ইণ্টাৰছেকশ্যন চি ইকুৱেল টু 16। কমেও এটা খেল খেলা ছাত্ৰ ছাত্ৰীৰ সংগতি উলিয়াব লাগিলে নাম্বাৰ অফ বি ইউনিয়ন চি উলিয়াব লাগিব। বি ইউনিয়ন চি ইকুৱেল টু আমি অলপ আগতে সূত্ৰটো কৈছিলোঁ কি, এইটো লিখিছোঁহে মই। বি ইউনিয়ন চি উলিয়াব লাগে। বি ইউনিয়ন চি ইকুৱেল নাম্বাৰ অফ বি প্লাছ নাম্বাৰ অফ চি মাইনাছ নাম্বাৰ অফ ডিফাৰেণ্ট নাম্বাৰ অফ বি ইণ্টাৰছেকশ্যন চি। ইয়াত এতিয়া মানটো বহাই, এতিয়া বি নাম্বাৰ অফ বিৰ মান কিমান পাইছোঁ, 35 প্লাছ নাম্বাৰ অফ চিৰ মান কিমান পাইছোঁ, 42 ডিফাৰেণ্ট কি আছে, নাম্বাৰ অফ বি ইণ্টাৰছেকশ্যন চি কিমান দি আছে, 60। গতিকে এই দুটা প্লাছ কৰিলে 5 2 7, 4 3 7 মাইনাছ 60। এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰা, 7ৰ পৰা 6 গ'লে 1, 7ৰ পৰা 1 গ'লে কিমান, 6, 61। অতি কমেও এটা খেল খেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান, 61 জন। তেতিয়াহ'লে একো নেখেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব, আমি একো নেখেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা লিখি দিব লাগিব। টোটেল আছিল 90, 90ৰ পৰা কি কৰি দিম, 61টো মাইনাছ কৰি দিলে কিমান হ'ব, 10ৰ 1 গ'লে 9, 8ৰ 6 গ'লে 2, গতিকে 29 জন। গতিকে একো নেখেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 29 জন। এনেকৈ আমি কি কৰিব পাৰোঁ, উলিয়াব পাৰোঁ। এতিয়া আমাৰ এইকেইটা দীঘলীয়া প্ৰশ্ন ধৰা এনেকুৱা দিব পাৰে, আৰু শ্বৰ্ট প্ৰশ্ন ধৰা তোমাক মই ইতিমধ্যে ক'লোৱে, এই ধৰা আমাৰ কি আছে, ধৰা আৰু কেনেধৰণৰ দিব পাৰে, তোমালোকক ধৰা দিলে এ বি, এইটো বন্ধ অন্তৰাল, এইটো বন্ধ অন্তৰাল দিলে তেতিয়াহ'লে তোমাক ধৰ শ্বৰ্ট এটা দিব পাৰে, ধৰা x such that x belongs to R। তাৰপিছত ইয়াতে ধৰা a less than b less than a less than x
লেছ দেন বি দিলে এটা চৰ্ত এনেকুৱাকৈ দিলে আৰু এটা চৰ্ত আকৌ ধৰা এনেকৈ দিব পাৰে x such that x belongs to r a less than equal x less than b দিব পাৰে বা এটা চৰ্ত দিব পাৰে a less than x less than equal b দিব পাৰে বা এটা দিব পাৰে a less than equal x less than equal b দিব পাৰে এনেকৈ অপচন দিব পাৰে এটা তাৰ কোনটো অপচন হ'ব যেটো এই বন্ধ অন্তৰাল তেতিয়া হলে a less than equal x less than equal b এই অপচন কিটা মই ইতিমধ্যে কৈয়ে কৈছো এনেকুৱা অপচন দিব পাৰে তাৰ উপৰি মই আৰু এটা বস্তু তোমালোকক বুজাবলৈ থাকি গল হেতু হল উপসংহতি আৰু অধিসংহতি যেনে এটা ধৰ a আছে a আছে 1 2 3 b টো আছে 1 2 3 যদি এত থকা প্ৰতিটো মূল বি থাকে তেতিয়া হলে এক বিৰ উপসংহতি বুলি কোৱা হয় তাক লেখা হয় a উপসংহতি b এনেকৈ লেখা আৰু b এৰ অধিসংহতি বুলি কোৱা হ'ব এটো হল উপসংহতি আৰু অধিসংহতি যদি ইয়াতে 1 2 3 4 থাকে তেতিয়া হলে a to b এর উপসংহতি হয় কিন্তু তার উপৰি আকৌ ইয়াত কি হয় এটো উপসংহতি চিনটো এনেকৈ দিলে উপসংহতি বুজায় এতিয়া প্ৰকৃত উপসংহতিনো কি এত থকা যদি প্ৰতিটো মূল বিত থাকে তদুপৰি এত নথকা মূল যদি বিত থাকে তেতিয়া এতক বিৰ প্ৰকৃত উপসংহতি বুলি কোৱা হয় তেতিয়া লিখোনতে এনেকৈ লিখা হয় এ প্ৰকৃত উপসংহতি বি বুলি লিখা হয় উপসংহতি আৰু অধিসংহতি এই বস্তুটো জানিব লাগিব এই বস্তুটোৰ পৰাও তোমালোকৰ এক নম্বৰীয়া প্ৰশ্ন আহিব পাৰে এতিয়া মই যিখিনি তাৰমানে তোমালোকক এটা পইণ্ট বুজালো সেই পইণ্ট গিটাৰ ভিতৰতে তোমালোকৰ প্ৰশ্নবিলাক আহিব সেইখিনি পইণ্ট তোমালোকে ভালদৰে চাবা আৰু মই দুটামান প্ৰশ্ন দিছো দীঘলীয়া প্ৰশ্ন দুটা দিলো সেইটা প্ৰশ্ন চাবা এইগিটাৰ ভিতৰতে তোমালোকৰ সংগতি আহিব পাৰে মই নেক্সট ডে তোমালোকক এই দ্বিঘাত সমীকৰণৰ ইয়াৰ পিছৰ যেটো অনুশীলনী আছে সেইটো আলোচনা কৰিম গতিকে এইখিনি যদি তোমালোকে কিবা বুজি পাইছা ভালদৰে এই আৰু বুজি নাপালে মোক কমেন্টত জনাবা মই নেক্সট ডে আকৌ দ্বিঘাত সমীকৰণৰ বুজাবলৈ চেষ্টা কৰিম এতিয়া মই ক্লাছটো সামৰণি মাৰিছো ধন্যবাদ